ঘৰখনলৈ আজি উভতি আহিছো স্বাভাৱিকতে মই যথেষ্ট উৎসাহিত উৎফুল্লিত আৰু আনন্দিত আৰু আশাবাদী যে মই যি ধৰণে স্বদেশ আৰু স্বজাতিৰ কাৰণে বিগত সময়ছোৱাত দায়বদ্ধতা সহকাৰে কাম কৰি আহিছোঁ সেই সকলোবিলাক সুবিধা আৰু সুযোগ দলে মোক যেনেধৰণে প্ৰদান কৰে মই তেনেধৰণে কাম কৰিবৰ কাৰণে অংগীকাৰবদ্ধ। আমাদের মই আপনার কথাটা হলো বিগত সময় দেখিবলৈ পোৱা যায় যে অভিযোগ উত্থাপন হৈছিলে কংগ্ৰেছৰ বিৰুদ্ধে আপুনি ওলাই আহিলে এতিয়া মই সেইকাৰণে আপোনাক সুধিছোঁ যে বিভিন্ন সময় দেখিবলৈ যায় পাৰ্টি ফাণ্ডত বহু এম এল এ পইচা নিদিয়ে কাৰণ দিল্লীত পইচা দিব লাগে টিকট পেচা কিনা এটা কথা এটা শব্দ পইচা লৈ টিকট দিয়ে তাত এনেকুৱাই চলে। মইনো কেলে টিকট নাপালোঁ তেওঁলোকে ক'ব উস্কা পাছ তো পইচা নেই যিমানে কমিটমেণ্ট নাথাকক টিকটৰ বেচা কিনাৰ খেলখন সেইটো কংগ্ৰেছত আছেই আৰু তাৰ কাৰণে বহু মানুহে বহু সময়ত বিদ্যুৎ কৰিছে। আমি সকলোবিলাক জনাৰ পিছতো এটা আশাবাদী মন লৈ কাম কৰি আছিলোঁ যে অন্ততঃ উদয়পুৰত নৱসংকল্প শিবিৰ পাতিলে কিবা কৰিলে দলটোৰ চিন্তাধাৰা কৰ্মপদ্ধতি সলনি হ'ব নাই যেইছে কোনো অনুভৱেই নাই কোনো পৰিকল্পনা নাই কোনো দূৰদৰ্শিতা নাই যে এটা বিজেপি এজিপি নেতৃত্বাধীন এটা মিত্ৰজোঁটৰ বিৰুদ্ধে কি কৌশল লৈ পেলাই কংগ্ৰেছে নিৰ্বাচন খেলিব কি এজেণ্ডা লৈ আগবাঢ়িব তাৰ কোনো পৰিকল্পনাই দেখা ৰোড মেপে নাই। পইচাটো কোনে লয় দিল্লীৰ পৰা লয় নে অসমৰ সভাপতিয়ে লয়? দিল্লীৱালা লিডাৰটো আহে সেইকাৰণে আৰু এটা কথা নহয় অসমৰ মানুহ জড়িত নাথাকিলে দিল্লীৱালা লিডাৰে কালেকশ্যনটো কেনেকৈ কৰিব মানে এজেণ্ট আছে নেকি মানে এজেণ্ট আছে নেকি? আছে আছে নিজৰ নিজৰ মানুহবিলাকক টিকট দিয়াব পাৰ্টি জিকে হাৰে তাতে কি হাই যায়। বাহিৰৰ আন এটা অভিযোগ আছে যে ৰাজীৱ ভৱনত মহিলা সুৰক্ষিত নহয় এইটো সঁচা নাই আপুনি যিটো কংগ্ৰেছ শিবিৰৰ পৰা আহিছে এই বিষয়টো যিয়ে উত্থাপন কৰিছে তেওঁৱে উত্তৰ দিয়ক। মই এই বিষয়টো কাৰণ মই সাধাৰণ সকলো মানুহকে মই সন্দেহৰ কাঠগড়াত উঠাবলৈ কাৰণ দলৰ তৃণমূল কৰ্মীসকলৰ সঁচাকৈ নিষ্ঠাবান দায়বদ্ধ আৰু তেওঁলোকে দেশক ভাল পায় দলকো ভাল পায় তেওঁলোকৰ প্ৰতি মোৰ কোনো অভিযোগো নাই আৰু ক'ব লগাও নাই। কথাটো এনেকুৱা যে বিগত সময়ত ৰিপুণ বৰা যেতিয়া সভাপতি আছিল তেতিয়াতো দেখিছিলে আপুনি নিশ্চয় গম পায় যে হাল্লা হৈ গৈছিলে পইচা লয় টকা কেৱল টকাৰ কথা। ভূপেন বৰাৰ দিনতো তেনেকুৱা ধৰণৰ অভিযোগ নথকা নহয় জিলা সভাপতিৰ কাৰণে পইচা লয় বুলি অভিযোগ আছে। অভিযোগ যেতিয়া উঠে অভিযোগৰ স্পষ্টতা দিব লাগে দিব লাগে ক'ৰবাত ক'ৰবাত তেনেকুৱা ঘটা বুলি বিভিন্ন কিন্তু মই যিহেতুকে এই এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ লগত মই জড়িত নহয় গতিকে মই এই কথাটো আৰু এটা কথা ভূপেন বৰা তেওঁতো এককভাৱে নেতৃত্ব দি থকা নাই তাত তিনিগৰাকীকে তেওঁক কাৰ্যকৰী সভাপতি লগাই দিয়া হৈছে আৰু এইবিলাক তেওঁলোকৰ নামতে নেতাৰ সোঁকাষে বাওঁ কাষে থকা মানুহে কাৰবাৰটো কৰে। আৰু এটা কথা মই আপোনাক সোধোঁ সৌসিদিনা যোৱাকালিৰ দিনটো বিস্মিতা গগৈ বিজেপিত যোগদান কৰিলে তেওঁ এটা কথা অভিযোগ উত্থাপন কৰিছে ৰাজীৱ ভৱনত মহিলাৰ ব্লাউজক লৈও আলোচনা হয় চব বিষয়টো মানে যিহেতুকে মই ইয়াৰ সৈতে জড়িত নহয় তেওঁ যিয়ে অভিযোগ উত্থাপন কৰিছে তেওঁকে সোধক তেওঁৱে ভালকৈ ক'ব পাৰিব। কেতিয়াবা আপোনাৰ পৰা পইচা এনেকুৱা কথা পাতিছিল নেকি টিকট যিহেতু আপুনি বহুতবাৰ বিচাৰিছিল 2013 পৰাই জড়িত হৈ আছিলে? মানে এটা কথাই আপোনালোকক ক'লোঁ যে মই ধন দিব নোৱাৰাৰ কাৰণে টিকটৰ বাবে যোগ্য নহয়। ৰাহুল গান্ধীয়ে যিটো যাত্ৰা কৰিলে এই ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধী হ'ল সেই ক্ষেত্ৰত মানে কি হ'ল বস্তু মানে ন্যায় হ'ল নে অন্যায় হ'ল কিমান জুৰিব পাৰিলে কিমান নোৱাৰিলে কি হ'লগৈ গোটেই বস্তুটো কি ক'ব আপুনি? মানে প্ৰথম কথা ৰাহুল গান্ধী ডাঙৰীয়াৰ তেওঁ দেশখনক ভাল পায় সেইটো লৈ ক'ব লগা একো নাই। তেওঁৰ আইতাক ঢুকাইছে দেউতাক ঢুকাইছে চব কথা ঠিক আছে কিন্তু তেওঁৰ যিটো এৰগেঞ্চিৰ বাবে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ আহিব লগা হ'ল এনেকুৱা বহু ঘটনা বহু ঠাইত ঘটিছে। তেওঁ নেতৃত্ব দি থকা সময়তে মধ্যপ্ৰদেশত এতিয়াও যদি কমল নাথ আৰু দিগ্বিজয় সিঙে ল'ৰা ধেমালি কৰি অন এয়াৰ ইজনে আনজনক আক্ৰমণ কৰি থাকে এইবিলাকৰ পৰা কি সূচাইছে
দলটোত কিবা ডিচিপ্লিন আছে জানো আৰু ৰাহুল গান্ধী ডাঙৰীয়াই কি বিষয়ত ন্যায় দিব বিচাৰিছে সেইটো কিন্তু স্পষ্ট নহয় আজি আপুনি পুনৰ ঘৰলৈ ঘূৰি আহিছে নিজৰ ঘৰলৈ গৈছে অনাগত দিনত আৰু কাক লৈ আহিব এটা কথা মানে দললৈ আহিব মই আহিছোঁ আগতে দলৰ শীৰ্ষ নেতাৰ পৰা এটা পথ নিৰ্দেশনা লৈ লওঁ তেওঁ কাৰণ মই কোনো কথাই মই নিজে ভাবিলে নহ'ব দলটোৰ যিটো প্লেনিং আছে সেইখিনি মই জ্যেষ্ঠ নেতাসকলৰ পৰা লৈ তেওঁলোকে যি ধৰণে কয় আৰু বহুতেই মোক শুভেচ্ছা দিওঁতে কৈছে আপুনি আগবাঢ়ক আমিও আপোনাৰ লগত আহি আছোঁ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি